কি গাড়ী ল'ব মই আজি এনেকুৱা মাৰ্কেটত আহিছো যিটো মাৰ্কেটত আপোনালোকে বিভিন্ন ধৰণৰ গাড়ী পাব আপুনি যদি বিচাৰিছে মাৰুতি পাব যদি বিচাৰিছে মাহিন্দ্ৰা পাব যদি বিচাৰিছে টয়টা পাই যাব যদি বিচাৰিছে আপুনি হুন্ডাই তেতিয়াহ'লে সেইবিলাক গাড়ীও আপুনি পাই যাব নমস্কাৰ দাদা নমস্কাৰ এইটো হেণ্ডশেক হয় একচুৱেলি যি কি নহওক তো আপোনালোকক আজি মই ফ্ৰেন্স মটৰ্ছৰ বিষয়ে আপোনালোকক জনাম কিন্তু তেওঁলোকৰ ইয়াতে কি কি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে আৰু লগতে তেওঁলোকৰ গাড়ীবিলাক ফাইনেন্স হয় নে নহয় বা আপোনালোকে ইয়াত এক্সচেঞ্জ ফেচিলিটিটো পাবনে নাপায় তো দাদা এক্সচেঞ্জ ফেচিলিটিটো পাবনে নাই এক্সচেঞ্জ ফেচিলিটিজ পাই যাব বাকি আমাৰ আপুনি গাড়ী এখন লোৱাৰ আগত ভালদৰে ভেৰিফাই কৰি লওক টেষ্ট ড্ৰাইভ কৰি লওক ওকে ডিলাৰ ৰেকৰ্ড চেক কৰি লওক তাৰপিছত আমাৰ পৰা লওক আপোনালোকে ইয়াৰ পৰা যেতিয়া গাড়ী ল'ব নহয় তো আপোনালোকে গাড়ী সম্পূৰ্ণ আপোনালোকে টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি আপোনাৰ লগত ভাল এজন এক্সপাৰ্ট লৈ আহি আপোনালোকে গাড়ী এখন ইয়াৰ পৰা পাৰচেজ কৰিব তো আমি এইফালে যাওঁ না এইফালৰ পৰা আৰম্ভ কৰিম নে আমি সেইফালৰ পৰা আৰম্ভ কৰিম আমি এইফালৰ পৰা আৰম্ভ কৰোঁ আমি তো গ্ৰেনেড নিউজ কিমান চনৰ প্ৰাইচ কিমান চলিছে এইটো আপোনাৰ 2021 চনৰ হয় 38000 মান ৰানিং আছে হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 5,90,000 টকা অল্টো কেটেন নে অল্টো কেটেন 2024 ৰ হয় হয় ৰানিং হৈছে মাত্ৰ 17000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ বৰ্তমানলৈকে আনটাচ হৈ আছে এখন আমাৰ আস্কিং প্ৰাইচ আছে 4,90,000 টকা সুইফট ডিজায়াৰ উলুক্সৰ সুইফট ডিজায়াৰ 2016 চনৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,80,000 টকা 4,80,000 টকা নিউ লুক্স ডিজায়াৰ ZXi প্লাছ হয় হয় ৰানিং হৈছে 48,000 হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 6,30,000 টকা নেক্সট আপোনাৰ আছে আপোনাৰ এখন ডিজায়াৰ আকৌ 2017 চনৰ ডিজায়াৰ ZXi হয় এখন হয় 57,000 মান ৰানিং আছে ওকে এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5,30,000 টকা 5,30,000 টকা নেক্সট এখন আছে অল লুক্সৰ সুইফট ডিজায়াৰ 2016 চনৰে হয় হয় VXi ভেৰিয়েন্ট এখন আমাৰ আস্কিং প্ৰাইচ আছে 4,60,000 টকা নেক্সট সুইফট ডিজেল পেট্ৰল এখন পেট্ৰলৰ হয় VXi হয় এখন আমাৰ আস্কিং প্ৰাইচ 2017 ৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 4,50,000 টকা নেক্সট ডিজায়াৰ আৰু আছে ডিজায়াৰ দেখোন ডিজায়াৰ আপোনাৰ 2018 ৰ হয় VXi ভেৰিয়েন্ট এখন আমাৰ আস্কিং প্ৰাইচ আছে 6,20,000 টকা অল লুক্সৰ আৰু এখন ডিজায়াৰ এখন সুইফট ডিজায়াৰ আপোনাৰ ডিজেল ভাৰ্চনত আছে হয় 2013 ৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 3,20,000 টকা নেক্সট আৰু এখন আছে সুইফট ডিজায়াৰ এখন ডিজেল পেট্ৰল এখন পেট্ৰল হয় ZXi ভেৰিয়েন্ট ওকে এখন আমাৰ আস্কিং প্ৰাইচ আছে 5,10,000 টকা নেক্সট বেলিনো 2018 চনৰ হয় হয় আলফা মডেল ওকে এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5,90,000 টকা 5,90,000 টকা নেক্সট আৰু এখন আছে সিয়াজ সেডান কাৰ সিয়াজ এখন আপোনালোকে 2016 চনৰ হয় এখন আপোনালোকে আমাৰ পৰা ল'ব হলে 1.5 লাখ মান টকা ডাউন পেমেন্ট কৰিলে লৈ যাব পাৰিব নিউ লুক্স বেলিনো 2023 চনৰ হয় হয় ৰানিং হৈছে আপোনাৰ আলফা ভেৰিয়েন্ট হয় হয় ৰানিং হৈছে এপ্ৰক্স 30,000 কিলোমিটাৰ ওকে এখন আমাৰ আস্কিং প্ৰাইচ আছে 7,80,000 টকা সুইফট ব্লু কালাৰ সুইফট 2022 চনৰ হয় হয় 16,000 কিলোমিটাৰ ৰানিং হৈছে ওকে স্পেয়াৰ টায়াৰ আনটাচ এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,20,000 টকা আমি এফালে যাম এখন 5 ষ্টাৰ ৰেটিং কাৰ টাটা টিগো 2017 চনৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 3,90,000 টকা নেক্সট আপোনাৰ KOV 100 2019 চনৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 3,50,000 টকা ওকে সেলেৰিও 2017 চনৰ VXi ভেৰিয়েন্ট হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 3,80,000 টকা কুইড এখন বুকিং হৈ আছে বুকিং নেক্সট গ্ৰেনাইটেন আস্তা হয় 2017 চনৰ ৰানিং হৈছে 31,000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ আনটাচ এখন আমাৰ আস্কিং প্ৰাইচ আছে 4,10,000 টকা ডাটসন ৰেডিগো 2017 চনৰ হয় হয় 28,000 কিলোমিটাৰ ৰানিং হৈছে মাত্ৰ ওকে 2,70,000 টকা আস্কিং প্ৰাইচ আছে ব্ৰেজা নিউ লুক্স 2023 চনৰ 28,000 কিলোমিটাৰ চলিছে স্পেয়াৰ টায়াৰ আনটাচ ZXi ভেৰিয়েন্ট এখনত আমাৰ আস্কিং প্ৰাইচ আছে 9,80,000 টকা 9,80,000 টকা বেলেনো এখন কিমান আহিব 2018 চনৰ আলফা ভেৰিয়েন্ট হয় হয় ৰানিং হৈছে 50,000 এপ্ৰক্স এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,10,000 টকা ডাষ্টাৰ 2017 চনৰ হয় এখন আপোনাৰ 4x4 হয় 4x4 1 লাখ মান টকা ডাউন পেমেন্ট দিলে আমাৰ পৰা ল'ব পাৰিব 1 লাখ টকা ডাউন পেমেন্ট নেক্সট 5 ষ্টাৰ ৰেটিং নেক্সন 2019 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5,50,000 টকা স্কাই ব্লু সুইফট ডিজায়াৰ 2016 চনৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 4,50,000 টকা ওকে এখন আপোনাৰ এক্সটাৰ হুন্ডাই এক্সটাৰ 2024 চনৰে হয় হয় ৰানিং হৈছে মাত্ৰ 18,000 কিলোমিটাৰ ওকে স্পেয়াৰ টায়াৰ আনটাচ এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,90,000 টকা 6,90,000 টকা নেক্সট এখন কিয়া সনেট
কিয়া সনেট 2022 চনৰ হয় হয় IMT ভেৰিয়েন্ট হয় এখন আমাৰ আস্কিং প্ৰাইস আপোনাৰ 9,30,000 টকা ইকো স্পট এখন আছে তাৰ পিছত কিয়া সেলটোস নে এখন সনেট এইখন আপোনাৰ 2015 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 3,80,000 টকা আৰু এইখন 2022 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 9,10,000 টকা 9,10,000 টকা এইখন বেলিনো 2019 চনৰ হয় আস্কিং প্ৰাইস আছে আমাৰ 5,90,000 টকা ফ্ৰংস কিমান আহিব এখন নহব অল্টো 800 2023 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,20,000 টকা এফালে এখন আপোনাৰ Hyundai Nios ৰেড কালাৰ 2022 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,30,000 টকা টাটা টিগো 2020 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,30,000 টকা ব্ৰিজা ডিজেল নে পেট্ৰল ব্ৰিজাখন এখন পেট্ৰল ভেৰিয়েন্ট হয় 2021 চনৰ ওকে 2 লাখ মান টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2 লাখ টকা ডাউন পেমেন্ট এখন গাড়ী নেক্সট আপোনাৰ XUV 300 2024 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,80,000 টকা ওকে নেক্সট আপোনাৰ এখন আছে বলেৰো 2019 চনৰ হয় ZLX ভেৰিয়েন্ট এখন আমাৰ আস্কিং প্ৰাইস আছে 7,50,000 টকা i10 খন বৰ ধুনিয়া হৈ আছে এক সিট কভাৰ লৈকে কিমান বিচাৰিছে এখন আপোনাৰ 2012 চনৰ হয় গাড়ী খুবে ধুনিয়া হৈ আছে 60,000 কিলোমিটাৰ চলিছে মাত্ৰ ওকে এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 1,95,000 টকা ওকে নেক্সট এখন আপোনাৰ ৰেনেল্টো ট্ৰাইবাৰ 2021 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 5,70,000 টকা XUV 300 2022 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 9,80,000 টকা 17 নম্বৰ না ওকে এফালে এখন আছে আপোনাৰ নেক্সন নেকি কিমান বিচাৰিছে এখন 2022 চনৰ হয় ডিজেল ভেৰিয়েন্ট এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,80,000 টকা এখন আৰ্টিগা আছে অল লুকস আৰ্টিগা কিমান বিচাৰিছে এখন আৰ্টিগা আপোনাৰ 2018 চনৰ VXI প্লাস হয় ওকে এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,90,000 টকা নিউ লুকস আৰ্টিগা 2019 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,60,000 টকা নিউ লুকস আৰু এখন আছে আৰ্টিগা 2021 চনৰ ZXI হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,90,000 টকা 4খন ইকো ভান আছে 4খন এই 4খন ইকো ভান কিমান আহিব 4খন ইকো ভেনত আপোনাৰ আমাৰ ষ্টাৰ্টিং প্ৰাইস আছে আপোনাৰ 3,90,000 টকাৰ পৰা 5,40,000 টকা লৈকে ওকে আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব আৰু ভিডিওটো বেছি বেছি শ্বেয়াৰ কৰি দিব যিসকলে গাড়ী এখন ল'ম বুলি ভাবি আছে ধন্যবাদ